ঢিঙৰ পৰা এটা বাৰ্তা যাব যে আজি ঢিং সুৰক্ষিত, যেতিয়া শিৱসাগৰ সুৰক্ষিত, লখিমপুৰ সুৰক্ষিত, সকিয়াও সুৰক্ষিত, ধুবুৰীও সুৰক্ষিত। আৰু আমি পুনৰ কৈছো ইয়াত মন্ত্ৰী MLA হোৱাৰ যুদ্ধলৈ আমি অহা নাই। আমি আহিছো ঢিঙৰ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, ৰাজপথত খোজ কঢ়াৰ এখন সংগ্ৰামৰ কাৰণে। আৰু আজিৰ পৰা এক মহাসংকল্প আমি সকলোৱে এবাৰ ক'ব নোৱাৰোনে যে কাইলৈৰ পৰা ঢিঙৰ ৰাজপথত আমি মাৰ খাই জীয়াই নাথাকো, থাকিম নেকি? ঢিঙৰ ৰাজপথত মাৰ খাই জীয়াই থাকিম নেকি? আৰু এটা কথা, কাইলৈৰ পৰা যদি আমাৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত আক্ৰমণ হয়, পিছদিনাই প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। মাৰ খাই জীয়াই নাথাকাৰ সংকল্প, আঁঠু কাঢ়ি নাথাকাৰ এই সংকল্প, ঢিঙৰ প্ৰত্যেকগৰাকী ছোৱালীৰ আবৰু বচোৱাৰ এক সংকল্প। আৰু সেই বাংলাদেশীখিনি যিখিনিক আমিনুল ইছলামে ছাপোৰ্ট কৰি আছে, আজি বাংলাদেশীখিনিক ইয়াৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিছো, আমি যেতিয়া লগ হ'ম, প্ৰথম দৌৰা মানুহটো আমিনুল ইছলাম হ'ব। ঢিঙৰ পৰা দৌৰা মানুহটো আমিনুল ইছলামে কাকো বচাব নোৱাৰে। আমিনুল ইছলামে ইয়াত MLA দাদাগিৰি খটাব নোৱাৰে। এইখিনি মাটি ঢিঙৰ খিলঞ্জীয়া মানুহৰ মাটি। MLA বাংলাদেশী ভোটত হ'ব পাৰে, আমাৰ ইয়াত খিলঞ্জীয়া মানুহে আমিনুলক ভোট দি MLA বনোৱা নাই। তুমি অবৈধ মানুহৰ ভোটত ইলেকশ্যন জিকিছা, ভোটত ইলেকশ্যন জিকিছা। তোমাক ইয়াৰ কোনো খিলঞ্জীয়া মানুহে ভোট দি জিকোৱা নাই। সেইকাৰণে যিসকলে তোমাক ভোট দি জিকাইছে, তুমি তেখেতসকলৰ চৰ্দাৰ হ'বলৈ নাযাবা। এই বাৰ্তা লৈ পেলাই আহিছে, এই বাৰ্তা লৈ আপোনালোক আহিছে, আৰু এই বাৰ্তাই আমাক কি দি যাব? এই কণ ল'ৰা ছোৱালীক সুৰক্ষিত ভৱিষ্যত ঢিঙত দি যাব আৰু যাব। এই কুৰা জুই বাহত জ্বলা জুই নহয়, অসমৰ প্ৰত্যেক মানুহৰ বুকুৰ ভিতৰত থকা জুই। আৰু ইয়াৰ পৰা বাংলাদেশীক এটা সকিয়নি আমি দি দিছো, এটা স্পষ্ট সকিয়নি। আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে, এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব। আমাৰ গাত যদি 2খন হাত উঠে, 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ঢিঙত আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। 10,000 বিঘা মাটি, এই ককাৰ ভাগত 15 বিঘা মাটি দখল কৰি থৈছে, 20 বিঘা মাটি দখল কৰি থৈছে। আৰু কত মানুহ আছে, প্ৰায় অসমীয়া মানুহক কাটিছে 30 বিঘা মাটি। এতিয়া কথাটো হৈছে, এই মাটিখিনি হিমন্ত বিশ্ব শৰ্মাই উভতাই দিব লাগিব। এইটো হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ, এইটো দাবী। আপুনি ঢিঙলৈ আহিব লাগিব আৰু উচ্ছেদ কৰিব লাগিব। আৰু এই উচ্ছেদ কিন্তু কোনো দলে স্বীকৃতি ল'ব নোৱাৰিব। এই উচ্ছেদ অসমীয়া মানুহৰ জয় হ'ব, ইয়াৰ খিলঞ্জীয়া মানুহৰ জয় হ'ব, এই খিলঞ্জীয়া মানুহৰ জয় হ'ব। আৰু যোনদিনা উচ্ছেদ হ'ব, সেইদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব। প্ৰত্যেক মানুহ আহিব, খিলঞ্জীয়া খটিয়াৰ পৰা ধুবুৰীলৈকে মানুহ আহিব। আমি সৰল হ'ব পাৰোঁ, আমি দুখীয়া হ'ব পাৰোঁ, আমি নম্ৰ হ'ব পাৰোঁ, আমি ভদ্ৰ হ'ব পাৰোঁ। কিন্তু কোনোবা বাংলাদেশীয়ে যদি ভাবে আমি দুৰ্বল হয়, কোনোবা যদি বাংলাদেশৰ পৰা আহি ভাবে ঢিং ৰাজপথত খিলঞ্জীয়া ছোৱালীক ৰেপ কৰি দিম, ভুল ভাবিছ। তহঁতৰ যদি এনেকুৱা মৰখাক কাইলৈ বা ঢিঙত হয়, 2টা বস্তু লৈ সাজু থাক, হয় বাংলাদেশ যাবলৈ, নহ'লে মৃত্যুলে। 2টাৰ ভিতৰত কিবা এটা তহঁতক দিয়া হ'ব আৰু হ'ব। গাঁৱৰ কথা ক'ব ঢিঙৰ খিলঞ্জীয়া মানুহে, ইয়াত বড়ো ভাইসকলে কথা ক'ব, অসমীয়া মানুহে ইয়াত কথা ক'ব, ইয়াত কছাৰী মানুহসকলে কথা ক'ব,
যাক সন্দেহযুক্ত মানুহে কথা ক'ব নোৱাৰে আৰু পুনৰবাৰ অলপ সমবেদনা ঢিঙৰ পকেটমাৰ এমেনে আমিনুলে পুনৰবাৰে ঢিঙৰ খিলঞ্জীয়া মানুহে এটা কথা কৈ দিছে ঢিঙৰ খিলঞ্জীয়াই তোমাৰে ভয় নকৰে 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 আৰু নকৰে ধন্যবাদ আমি সকলোৱে এবাৰ ক'ব পাৰিমনে এতিয়া আমি শোভাযাত্ৰা কৰিম শোভাযাত্ৰা যতৰ সন্মুখত আমি ইয়াৰ পৰা আগবাঢ়ি যাম প্ৰাণজিৎ গগৈৰ নেতৃত্ব ল'ব এইবাৰ যুঁজিবলৈ আহিছো হাৰিবলৈ অহা নাই নাই আৰু নাই যুদ্ধ কৰিছো যেতিয়া আমি তৈয়াৰ হৈয়ে যুদ্ধ কৰিছো সেইকাৰণে এটা স্পষ্ট বাৰ্তা আহক ইয়ালৈ হিমন্ত বিশ্ব শৰ্মাও আহক ইয়ালৈ গৌৰৱ গগৈও আহক আহক আহি শুনক আমাৰ মানুহ ইয়াত কেনেকে জীয়াই আছে আপোনালোকে ৰাজনীতিৰ উদ্ভৱ গৈ কথা বতৰা গুৰ পাতক ঢিঙৰ এমেলেটোক দেখিলে এনেকুৱা লাগে যেন গুৱাহাটীৰ ক'ৰবাৰ চিটি বাছৰ পকেট মাৰ আমিনুল ইছলামক ঢিঙৰ এমেলে চেহেৰাটো গুৱাহাটীৰ চিটি বাছৰ পকেট মাৰটোতকৈও বেয়া আৰু ঢিঙৰ এমেলে আমিনুল ইছলামক এটা কথা কৈ দিছো তোমালে কোনোবা বাংলাদেশীয়ে ভয় কৰিব পাৰে আমি ঘেণ্টা তোমালে খাতিৰ নকৰো আমি ঢিঙৰ এমেলে আমিনুল ইছলামলে ঘেণ্টা ভয় নকৰো আমিনুল ইছলামক আগতেও কৈছিলো লাগিবি নি আমিনুল ইছলামে নোৱাৰিলে ক'বলৈ লাগিম বুলি লগাহেঁতেন ঠেং হাত ভাঙি এতিয়া গুৱাহাটী মেডিকেলত পৰি থাকিলেহেঁতেন আজি কিছুমান টিভি ডাঙৰ ডাঙৰ টক শ্ব'ত আমাৰ ল'ৰাবোৰে কথা কয় গুণ্ডা ডকাইত যদি ঢিঙৰ মানুহৰ কাৰণে ডকাইত হ'ব লাগে বীৰ লাচিত খানাৰ প্ৰত্যেকটো ল'ৰা ডকাইত হ'ব আজি এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ আজি এই মিডিয়া আছে আজি শ্ৰদ্ধাৰ সংবাদ মাধ্যম আছে ঢিঙৰ অচি এই কলিতাৰ ওপৰতে মানুহজনে বাংলাদেশী মূলৰ মানুহৰ পৰা পইচা খায় হিমন্ত বিশ্ব শৰ্মাই তেওঁক ছাছপেণ্ড কৰিব লাগিব হেল্ল' আমি সৌখিদিনা আমি ভিং থানালৈ গৈছো ভিং থানাৰ অচিয়ে আমাক মাতি পঠিয়াইছে প্ৰাণজিৎ গগৈ মই আৰু হৰগগৈ গৈছো আৰু আমাৰ নগাঁও জিলাৰ নেতৃত্ব গৈছে ভিং আঞ্চলিকৰ নেতৃত্ব গৈছে ভিঙৰ অচিয়ে আমাক কৈছে আপোনালোকে ইয়াত প্ৰচেছন উলিয়াব নোৱাৰিব সেই কলিতা উপাধিৰ অচি দলৰ ভিং বাপেকৰ সম্পত্তি নহয় আমি প্ৰচেছন উলিয়াম আমি যেতিয়াই মন যায় তেতিয়াই ভিং ৰাজপথত খোজকাঢ়িম আপোনাক ইয়াত ভিঙৰ মানুহৰ সুৰক্ষা দিবলৈ ইয়াত ৰখা হৈছে খুন্দানি কৰিবলৈ ইয়াত আপোনাক ৰখা হোৱা নাই আৰু এই অচিজনক এটা কথা কৈ দিওঁ আপোনাৰ জেলৰ লগত কিমান সম্পৰ্ক নাজানো আমাৰ জেলৰ লগত মধুৰ সম্পৰ্ক জেল আমাৰ কাৰণে অলংকাৰ জেলৰ ভয় আমাক নেদেখাব কাক দেখুৱাবলৈ আছে দেখুৱাওক মুখ্য সচিবকে প্ৰমুখ্য কৰি আমাৰ 30টাৰ ওপৰত ল'ৰা জেলত সোমাই আছে জেল আৰু হেণ্ডকাপ বীৰ লাচিত খানাৰ অলংকাৰ হয় আমি এইবিলাকলে ঘেণ্টা ভয় নকৰোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ